হাই ফ্ৰেণ্ডছ ওয়েলকাম আজি এই ভিডিঅ'টোত অসমৰ ওপৰত হ'ব পৰা বিভিন্ন ধৰণৰ অতি প্ৰয়োজনীয় কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম আৰু যিবোৰ কোৱেশ্চন মই লৈছোঁ সেই কোৱেশ্চনবোৰ আগৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত আহি গৈছে আচলতে সো এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব গোটেই কোৱেশ্চনখিনি মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ সো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব যদি প্ৰয়োজনীয় বুলি ভাবে আৰু অসম পুলিচ এছআই এক্সাম যেটো 22 নৱেম্বৰত হ'ব বা পিএনআৰডি এক্সাম বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে গোটেই কোৱেশ্চনখিনি অতি প্ৰয়োজনীয় তো বলক আজি কোৱেশ্চন নম্বৰ 1 লৈছোঁ দেখা পাইছে আপোনালোকে দা ষ্টেট এন্থেম ও মোৰ আপোনাৰ দেশ ওয়াজ ফাৰ্ষ্ট পাবলিশড ইন দা মেগাজিন নেম কোনখন মেগাজিনত প্ৰথম প্ৰকাশ পাইছিল ও মোৰ আপোনাৰ দেশ তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ বাঁহী 1909 চনত ঠিক আছে বাঁহী হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনত গৈছো কোৱেশ্চন নম্বৰ 2 দা ফাৰ্ষ্ট আসামিজ মেগাজিন অৰুণোদয় ওয়াজ পাবলিশড ইন দা ইয়াৰ অৰুণোদয়খন কেতিয়া প্ৰথম প্ৰকাশ পাইছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে 1846 চনত ঠিক আছে আইটো দি দিছো মই মোৰ ইনফৰমেশন আপোনালোকৰ কাৰণে এটো হৈছে শিৱসাগৰ ঠিক আছে শিৱসাগৰৰ পৰা 1846 চনত প্ৰথম অসমীয়া মেগাজিন অৰুণোদয় প্ৰকাশ পাইছিল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 দা ফাৰ্ষ্ট আসামিজ টু কম্পাইল এ ডিকশনাৰী নেম হেমকুক ইজ তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আমাৰ শুদ্ধ উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱা ঠিক আছে তো এটো হৈছে আপোনালোকৰ কাৰণে ইনফৰমেশন হেমকুক ইজ দা সেকেন্ড ডিকশনাৰী অফ আসামিজ ল্যাঙ্গুয়েজ the first Assamese dictionary was compiled by Dr. Miles Bronson his dictionary published in 1868 from Shivsagar ঠিক আছে next question number 4 who is the first Assamese to receive Gyanpith award to প্ৰথম কোনে জ্ঞানপীঠ এৱাৰ্ডটো লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ লাভ কৰিছিল 1979 ঠিক আছে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আৰু তেওঁ আৰু এটা বঁটা লাভ কৰিছিল হেতু হৈছে সাহিত্য একাডেমি এৱাৰ্ড হেতু লাভ কৰিছিল 1960 ঠিক আছে এটো সাইড হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে আগত এনেকুৱা নেক্সট কোৱেশ্চন নম্বৰ 5 ইন হুইচ হিল টপ দা কামাখ্যা টেম্পল ইজ লোকেটেড তো কোত অৱস্থিত হয় কামাখ্যা টেম্পলটো তো ইয়াৰ উত্তৰ হৈছে আমাৰ নীলাচল হিল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 6 in which year the capital of Assam shifted from Shillong to Dispur তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1973 চনত ঠিক আছে কোৰ পৰা শিলঙৰ পৰা দিছপুৰলৈ শিফট কৰা গৈছিল ঠিক আছে অসমৰ ৰাজধানী নেক্সট কোৱেশ্চন নম্বৰ 7 দা অসম সাহিত্য সভা was first founded in the year তো অসম সাহিত্য সভা কেতিয়া গঠন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1917 চনত দা ফাৰ্ষ্ট কনফাৰেন্স অফ অসম সাহিত্য সভা was held at শিৱসাগৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল শিৱসাগৰত এটো আহে কোৱেশ্চন কোৰ অনুষ্ঠিত হৈছিল তো এটো সাইড হ'ব আপোনালোকে নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াত কৈছে হু was the first president of অসম সাহিত্য সভা প্ৰথম প্ৰেসিডেন্ট কোন আছিল অসম সাহিত্য সভাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে শুদ্ধ উত্তৰটো হৈছে আমাৰ পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথম প্ৰেসিডেন্ট অফ অসম সাহিত্য সভা কোৱেশ্চন নম্বৰ 9 ইয়াত কৈছে নামঘোষা was written by নামঘোষাখন কোনে লিখিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ মাধৱদেৱ ঠিক আছে মাধৱদেৱে লিখিছিল নামঘোষা আৰু কীৰ্তনখন লিখিছিল শংকৰদেৱে এটো সাইড হ'ব আপোনালোকে মনত ৰাখিব কীৰ্তনখন লিখিছিল শংকৰদেৱে আৰু নামঘোষা লিখিছিল মাধৱদেৱ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 ইয়াত কৈছে দা টোটেল নাম্বাৰ অফ নেশনেল পাৰ্ক ইন আসাম তো কেইখন নেশনেল পাৰ্ক আছে অসমত তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 5খন আৰু মই দি দিছো আপোনালোক কি 1ত আছে আমাৰ কাজিৰঙা নেশনেল পাৰ্ক 2 নম্বৰত আছে মানস নেশনেল পাৰ্ক 3 নম্বৰত আছে নামেৰি নেশনেল পাৰ্ক 4 নম্বৰত আছে ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক আৰু 5 নম্বৰ হৈছে ওৰাং নেশনেল পাৰ্ক ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 11 ইয়াত কৈছে টোটেল নাম্বাৰ অফ ব্ৰিজ অভাৰ দা ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত মুঠ কেইখন দলং আছে তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 6খন ঠিক আছে আৰু সেই 6খন কি মই দি দিছো এক নম্বৰ আছে ধলাহদিয়া ব্ৰিজ আৰু তাৰ লেংথটো দি দিছো মই 1.19 কিলোমিটাৰ ইকুৱেশ্যনটো আহে হুধে কিমান দৈৰ্ঘ্য হয় 1.19 কিলোমিটাৰ তো ইয়াতে হৈছে আপোনাৰ পিএম নৰেন্দ্ৰ মোদী ইনাগ্ৰেট ইণ্ডিয়াজ দা লংগেষ্ট road bridge over Brahmaputra River on 26 May 2017 26 May 2017 ত নৰেন্দ্ৰ মোদীয়ে এটো শুভ উদ্বোধন কৰিছিল ব্ৰিজখন ঠিক আছে নেক্সট আহিলে আপোনাৰ 2 নম্বৰ বগীবিল ব্ৰিজ ডিব্ৰুগড় তো লেংথটো হৈছে 2.94 কিলোমিটাৰ ৰেল কাম ৰোড ব্ৰিজ ঠিক আছে ইয়াৰ তলেদি কি হয় ৰেল যায়
আৰু ওপৰেদি গাড়ী যায় ঠিক আছে তো ৰেল কাম ৰোড ব্ৰিজ হয় এখন নেক্সট 3 নম্বৰত আহিলে হৰাইঘাট ব্ৰিজ হৰাইঘাটত আছে ঠিক আছে নেক্সট কলিয়া ভোমৰা সেতু তেজপুৰ 3.19 কিলোমিটাৰ নেক্সট আহিলে আপোনাৰ নৰনাৰায়ণ সেতু যোগীঘোপা 2.284 কিলোমিটাৰ 6 নম্বৰতে আছে আপোনাৰ নিউ হৰাইঘাট ব্ৰিজ গুৱাহাটী 1.49 কিলোমিটাৰ এটো হৈছে তাৰ লেংথটো ঠিক আছে দৈৰ্ঘ্যটো নেক্সট question number 12 দা নৰনাৰায়ণ সেতু কানেক্টস দা পঞ্চৰত্ন টাউন উইথ হুইচ সিটি তো কোনখন সিটিৰ লগত কানেক্ট কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ যোগীঘোপা ঠিক আছে ৰাইট আনসাৰ যোগীঘোপা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন গুটেখিনি বন্ধুসকল চাব আপোনালোকে নেক্সট আৰু ভিডিওটো দীঘলীয়া হ'ব 141 টা কুৱেশ্যন আছে সো ধৈৰ্য ধৰি চাব তো 13 নম্বৰত আছে হু ওয়াজ দা ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম হৈছে আমাৰ গোপীনাথ বৰদলৈ তো বিষ্ণুৰাম মেধি হৈছে আমাৰ সেকেন্ডজন চিফ মিনিষ্টাৰ ঠিক আছে এটো হুধে আমাক প্ৰথমজন জানে কিন্তু সেকেন্ডজন হৈছে বিষ্ণুৰাম মেধি আৰু সৰ্বানন্দ সোণোৱাল যি বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে তেওঁ 14তম মুখ্যমন্ত্ৰী অসমৰ ঠিক আছে নেক্সট question number 14 the first Assamese film Joymati was released in the year জয়মতীখন কেতিয়া ৰিলিজ হৈছিল ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যনটো প্ৰায় আহি থাকে হেতু হৈছে 1935 আৰু অকনমান দি দিছো মই ইনফৰমেশন আপোনালোকক জয়মতীখন ডাইৰেক্টৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰডিউচাৰো জ্যোতিপ্ৰসাদ আগৰৱালা হয় আৰু ৰিটুন বাই কোনে লিখিছিল তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা ওকে নেক্সট question number 15 the অভিৰুচি স্পোর্টস ডে is celebrated on তো অভিৰুচি স্পোর্টস ডেটো কেতিয়া সেলিব্ৰেট কৰা হয় পালন কৰা উদযাপন কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 3rd সেপ্টেম্বৰ ঠিক আছে 3 সেপ্টেম্বৰ তাৰিখে নেক্সট question number 16 ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দা এছিয়ান গেম তো কেতিয়া জিকিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1966 ঠিক আছে নেক্সট question number 17 হু ওয়াজ দা লাষ্ট কিং অফ আহোম কিংডম ইন আসাম শেষৰজন ৰজা কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুৰন্দৰ সিং তো প্ৰথমজন হৈছে আমাৰ সুকাভা ঠিক আছে শেষৰজন হৈছে পুৰন্দৰ সিং আৰু প্ৰথমজন হৈছে সুকাভা নেক্সট question number 18 দা ট্ৰিটি অফ ইয়াণ্ডাবু ওয়াজ সাইন ইন দা ইয়াৰ তো ইয়াণ্ডাবু সন্ধিখন কেতিয়া স্বাক্ষৰিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1826 চনত 1826 24 ফেব্ৰুৱাৰী তো মই দি দিছো এক্সট্ৰাকে আৰু কাৰ মাজত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং অফ বাৰ্মাৰ মাজত ওকে নেক্সট question number 19 দা ফাৰ্ষ্ট আসামিজ নভেল প্ৰথমখন অসমীয়া উপন্যাস নভেল কি হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ ভানুমতি আৰু পাবলিছ হৈছিল ইন দা ইয়াৰ 1890 ঠিক আছে 1890 চনত প্ৰকাশিত হৈছিল নেক্সট question number 20 দা টোটাল নাম্বাৰ অফ ডিস্ট্ৰিক্ট ইন আসাম এটো জানে সকলোৱে কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় আহে এনেকুৱা ইমান মানে উচ্চ খাপৰ এক্সাম বিলাকত এটো এনেকুৱা কোৱেশ্যন নহুদে কিন্তু তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ 33 নেক্সট question number 21 হিউৱেন সাং ভিজিটেড আসাম ডিউৰিং দা ৰেইন অফ হিউৱেন সাঙে অসম কেতিয়া ভ্ৰমণ কৰিছিল তো কোনজন ৰজাৰ শাসনকালত তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মন হৈছে আমাৰ কাৰেক্ট আনসাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন সাঙে অসম ভ্ৰমণ কৰিছিল নেক্সট question number 22 ইন হুইচ ইয়াৰ সুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ তো কেতিয়া স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1253 চনত 1253 নেক্সট question number 23 দা ৱাৰ অফ চৰাইঘাট ওয়াজ ফট বিটুইন আহোম এণ্ড মোগল ইন দা ইয়াৰ কেতিয়া আহোম আৰু মোগলৰ মাজত চৰাইঘাটৰ ৰণখন লাগিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1671 ওকে নেক্সট question number 24 মহাত্মা গান্ধী ওয়াজ ফাৰ্ষ্ট ভিজিটেড আসাম ইন দা ইয়াৰ কেতিয়া ভিজিট কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1921 1921 চনত মহাত্মা গান্ধী অসম ভ্ৰমণ কৰিছিল নেক্সট question number 25 দা ফাৰ্ষ্ট বুক অফ উইন সাহিত্য একাডেমি এৱাৰ্ড ইজ তো প্ৰথম কোনখন কিতাপে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ বনফুল আৰু বনফুলখন লিখিছিল যতীন্দ্ৰনাথ দুৱৰাই ওকে নেক্সট question number 26 দা হু ইজ দা ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আসাম প্ৰথম বেৰিষ্টাৰ কোন আছিল অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ আনন্দৰাম বৰুৱা নেক্সট question number 27 হুইচ ওৱান ইজ দা লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম বাই এৰিয়া ৱাইজ আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্টটো কি অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ কাৰ্বি আংলং 10434 স্কয়াৰ কিলোমিটাৰ ওকে এটো চাই থব আপোনালোকে
Next question number 28. In which district Gorompani Wildlife Sanctuary is located? Kota opposite Gorompani Wildlife Sanctuary to ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ কাৰ্বি আংলং ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন নম্বৰ 29 Gibbon Wildlife Sanctuary is located at ক'ত অৱস্থিত হয় Gibbon Wildlife Sanctuary তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট আৰু বন্ধুসকল ইয়াৰ যেটো হেৰি হয় এৰিয়া হয় তাৰ এৰিয়া দি দিছো মই 20.98 square kilometer okay next question number 30 The Guwahati Tea Auction Center was established in the year Guwahati Tea Auction Center to ketia স্থাপন হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন তো শুদ্ধটো হৈছে আমাৰ 1917 চনত 25 সেপ্টেম্বৰ okay 1970 25th September next question number 31 which town is also known as Manchester of Assam তো Manchester of Assam বুলি কোনখন টাউনক কোৱা হয় তে শুদ্ধটো হৈছে আমাৰ শুৱালকুছি okay শুৱালকুছি কোৱা হয় Manchester of Assam বুলি next question number 32 it says the Brahmaputra Cracker and Polymer Limited industry is located at Brahmaputra Cracker and Polymer Limited industry to kor opposite somkoi koa hoy BCPLI to ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ লেপেটকাটা ঠিক আছে লেপেটকাটা আছে ডিব্ৰুগড় ঠিক আছে next question number 33 which city of Assam has the largest dry fish market of Asia ঠিক আছে very important question তো আটাইতকৈ ডাঙৰ ড্ৰাই ফিছ মাৰ্কেট ক'ত আছে এছিয়াৰ ভিতৰত এটো হৈছে জাগিৰোড অসমৰ ঠিক আছে জাগিৰোডত আছে নেক্সট কোৱেশ্চন নম্বৰ 34 ইয়াত কৈছে গুৱাহাটী ইউনিভাৰ্চিটি was established in the year গুৱাহাটী ইউনিভাৰ্চিটিখন কেতিয়া স্থাপন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1948 আৰু প্ৰথমজন ভাইচ চেঞ্চেলৰ আছিল গুৱাহাটী ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিক এই কোৱেশ্চনটো হ'লে ফৰ মোৰ ইনফৰমেশন এটো দি দিছো আপোনালোকৰ কাৰণে নেক্সট কোৱেশ্চন বন্ধুসকল কোৱেশ্চন নম্বৰ 35 টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি ইন আসাম তো কিমান আছে টোটেল পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি ইয়াৰ শুদ্ধটো হৈছে 14 ওকে 14 নেক্সট কোৱেশ্চন নম্বৰ 36 লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰখৰাজ বাই অসম সাহিত্য সভা ইন দা ইয়েৰ তো কেতিয়া কোনচনত দিছিল এটো টাইটল ৰখৰাজ টাইটলটো ইয়াৰ শুদ্ধটো হৈছে আমাৰ 1931 29 ডিসেম্বৰ ঠিক আছে এটো মই দি দিছো এক্সট্ৰা কৈ কিন্তু 1931 ত এটো শুধে নেক্সট কোৱেশ্চন নম্বৰ 37 ইয়াত কৈছে হালধীয়া চৰাই বাওধান খাই ওন দা নেশনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিউচাৰ ফিল্ম ইন দা ইয়াৰ কোনচনত জিকিছিল লাভ কৰিছিল তো হেতু ইয়াৰ শুদ্ধটো হৈছে 1988 আৰু হালধীয়া চৰাই বাওধান খাই ডাইৰেক্টৰ আছিল জাহ্নু বৰুৱা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 38 হাউ মাচ পাৰ্চেন্ট অফ দা ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দা ষ্টেট অফ আসাম অসমে কিমান ভাৰতৰ কভাৰ কৰি আছে লেণ্ড মাছটো তো ইয়াৰ শুদ্ধটো হৈছে আমাৰ 2.39% ঠিক আছে টোটেল জিওগ্ৰাফিকেল এৰিয়া অফ আসাম এটো হৈছে 78438 স্কয়াৰ কিলোমিটাৰ ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন এটো হ'ধে অসমৰ এটো হৈছে এৰিয়া জিওগ্ৰাফিকেল এৰিয়া 78438 স্কয়াৰ কিলোমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 39 which language is used by শংকৰদেৱ to written বৰগীত বিলাক কোনটো ল্যাঙ্গুৱেজত লিখিছিল শংকৰদেৱে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ বৰজাৱলী ঠিক আছে বৰজাৱলী ভাষাত লিখিছিল নেক্সট কোৱেশ্চন নম্বৰ 40 the literacy rate of Assam according to 2011 census is to literacy শিক্ষিত হাৰটো কিমান হয় 2011 সেন্সাসৰ মতে অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 72.19% okay next question number 41 who was the president of the Swaraj party in Assam during freedom movement তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ তৰুণ ৰাম ফুকন next question number 42 the terracotta industry is located in তো ক'ত অৱস্থিত terracotta industry ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অসমৰ ধুবুৰীত okay next question number 43 it কৈছে the Ahom kingdom was established in the year Ahom kingdom কেতিয়া স্থাপন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1228 ঠিক আছে 1228 next question number 44 the Shivodol was constructed during the reign of তো কোনজন ৰজাৰ ৰাজত্ব কালত মানে শিৱদলটো বনোৱা গৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসিংহ next question number 45 the Assam Public Service Commission APSC regulation was promulgated in exercise of the powers তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ কেতিয়া আহিছিল এটো 1951 okay next question important question very important question এই কোৱেশ্চনটো চাব আপোনালোকে question number 46 ইয়াত কৈছে the first stadium of Assam was built in প্ৰথমখন অসমৰ প্ৰথমখন ষ্টেডিয়াম কোড স্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ যোৰহাট ঠিক আছে যোৰহাটত স্থাপন কৰা হৈছিল প্ৰথমখন ষ্টেডিয়াম অসমৰ
নেক্সট কুৱেশ্যন নম্বৰ 47 শদিয়াখোৱা গোহাঁই ৱাজে শদিয়াখোৱা গোহাঁই কোন আছিল শদিয়াখোৱা গোহাঁই তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ নাভেল কামাণ্ডাৰ ওকে শুদ্ধ উত্তৰ হৈছে নাভেল কামাণ্ডাৰ নেক্সট কুৱেশ্যন নম্বৰ 48 পাৰ্চীয় শাসনাৱলী ৱাজ এডিটেড বাই তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ ডক্টৰ মহেশ্বৰ নেওগ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থ'ব আপোনালোকে নেক্সট কুৱেশ্যন নম্বৰ 49 হুইচ কিং ইজ অলছ' ন'ন বাই দ্য নিকনেম এজ ভগাৰাজা নামে কাক জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুৰামফা যাক কোৱা হয় স্বৰ্গদেউ জয়াদিত্য সিংহ ঠিক আছে চুৰামফা জয়াদিত্য সিংহ নেক্সট কুৱেশ্যন নম্বৰ 50 ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মিত্ৰু বাহিনী ৱাজ ফৰ্ম বাই মিত্ৰু বাহিনী কাৰ দ্বাৰা গঠন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুষ্পলতা দাস নেক্সট কুৱেশ্যন নম্বৰ 51 ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ ৰংঘৰ কাৰ কোনজন ৰজাৰ শাসনকালত বনোৱা গৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰমত্ত সিংহ ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 52 হুৱেন ৱাজ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি ফৰ্ম তো অসমৰ প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1921 চনত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 53 দ্য অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জী ইজ অসমীয়া সাহিত্য বুৰঞ্জীৰ অথৰ কোন তেওঁ হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 54 দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি এজ এ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ইন দ্য ইয়েৰ কোন চনত হৈছিল এইটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1874 ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 55 দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মিডিয়েভেল আছামিজ টেক্সট হস্তি বিদ্যানভা ৱাজ ডন বাই ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ দ্বাৰা এইটো হৈছে সুকুমাৰ বৈকাট ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 56 দ্য গোহাঁই কমলালী ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ নৰনাৰায়ণ ঠিক আছে গোহাঁই কমলালী যিটো ৰোড হয় সেইটো কোনজন ৰজাৰ শাসনকালত বনোৱা গৈছিল সেইজন হৈছে নৰনাৰায়ণ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 57 হু এজিউম দ্য টাইটল স্বৰ্গনাৰায়ণ উপাধিটো কোনে লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে চৌহুংমুঙক কোৱা হয় দিহিঙীয়া ৰাজা বুলিও ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 58 দ্য ফাৰ্ষ্ট ৰেভিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লিড বাই তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে গৌমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন নম্বৰ 59 হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ কোন আছিল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফৰ লেখক কোন আছিল তেওঁ হৈছে সঞ্জীৱ বৰুৱা বন্ধুসকল গোটেই কুৱেশ্যনখিনি ভালদৰে লক্ষ্য কৰিব আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু যদি আগত এক্সাম দিছে আপোনালোকে কম্পিটিটিভ যিকোনো ধৰণৰ এনেকুৱা কুৱেশ্যন আপোনালোকে প্ৰায় অহা দেখা পোৱা যায় ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 60 আহিছোঁ দ্য ধোধৰ আলি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ ধোধৰ আলি কোনজন ৰজাৰ ৰাজত্বকালত বন্ধোৱা গৈছিল তো ইয়াৰ উত্তৰ হৈছে আমাৰ গদাধৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 61 দ্য জয়সাগৰ টেংক ৱাজ এক্সকেভেটেড আণ্ডাৰ দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং কিং তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়সাগৰ টেংকটো কোনে খন্দাইছিল এইটো হৈছে ৰুদ্ৰসিংহ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 62 দ্য ডিষ্ট্ৰিক্ট হুইচ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড ৱাজ গিভেন টু ইষ্ট পাকিস্তান ইন দ্য ইয়েৰ 1947 ৱাজ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈছে চেলহেট ঠিক আছে বৰ্তমানৰ চেলহেট হৈছে বৰ্তমানৰ বাংলাদেশ অ'কে বাংলাদেশত পৰে এইটো নেক্সট কুৱেশ্যন নম্বৰ 63 ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ চিটুৱেটেড ইন এইটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু দিছ ৱাইল্ড লাইফ স্নেকচেৰী কভাৰ্ড এন এৰিয়া এইটো হৈছে 37 স্কুৱাৰ কিলোমিটাৰ অ'কে নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টে কিমান আগুৰি আছে 37 স্কুৱাৰ কিলোমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 64 হুইচ ৱাইল্ড লাইফ স্নেকচেৰী অফ আছাম বষ্ট অফ দ্য গল্ডেন লংগুৰ সোণালী বান্দৰ যাক কোৱা হয় এইটো ক'ত দেখা পোৱা যায় এইটো হৈছে চক্ৰশিলা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 65 হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ চৰাইদেউ প্ৰথম কেপিটেল আছিল চৰাইদেউ আহোমৰ বন্ধুসকল গোটেই কুৱেশ্যনখিনি অলপ খৰকৈ ক'ব লগা হৈছে কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাবগৈ বহুত দীঘলীয়া হ'ব কাৰণ 150টা কুৱেশ্যন পঢ়ি তাৰ আনচাৰ কৰি যাওঁতে সময়ৰ প্ৰয়োজন হয় চ' যদি কিবা বুজা নাই আপোনালোকে ডেছক্ৰিপশ্যনত এনেও মই দি থোৱাই থাকিব গোটেই ডিটেইলছ আপোনালোকে তাত গৈ চাই ল'ব পাৰিব তো নেক্সট কুৱেশ্যন 66 ইয়াত আছে দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি কিমান আছে তো ইয়াৰ এৰিয়াটো হৈছে 430 স্কুৱাৰ কিলোমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 67 অফ দ্য টোটেল প্ৰডাকশ্যন অফ মুগা দ্য গোল্ডেন চিল্ক ইন দ্য ৱৰ্ল্ড আছাম প্ৰডিউচ তো অসমে কিমান প্ৰডিউচ কৰে মুগা যিটো কোৱা হয়
ইয়াৰ শুদ্ধ উত্তৰ হৈছে 99%, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 68, which of the following national park / wildlife sanctuaries the density of rhino population is the highest? আটাইতকৈ গড়ৰ ডেন্সিটি যিটো ঘনত্ব হয় সেইটো ক'ত বেছি হয়, ঠিক আছে। কিন্তু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ পবিতৰা, যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক হয়, তাত এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, কিন্তু আটাইতকৈ গড়ৰ ডেন্সিটি যদি কথা সোধে তেতিয়াহ'লে সেইটো হ'ব পবিতৰা। নেক্সট কুৱেশ্যন নম্বৰ 69, পানীদিহিং বাৰ্ড স্নেকচেৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসাগৰত অৱস্থিত পানীদিহিং যিটো বাৰ্ড স্নেকচেৰী হয়। তো ইয়াৰ যিটো এৰিয়া হয়, এৰিয়াটো মই দি দিছোঁ 33.93 স্কুৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 70, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ 1942 ৰিভলিউশ্যন ইন আছাম? প্ৰথমজন শ্বহীদ কোন আছিল 1942 ৰিভলিউশ্যনৰ? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কনকলতা বৰুৱা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 71, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰেবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন? কেতিয়া হৈছিল এইটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোৱামৰীয়া বিদ্ৰোহ, যিটো প্ৰথম পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহটো হৈছিল 1769 1769 চনত। নেক্সট কুৱেশ্যন লৈছোঁ বন্ধুসকল 72, ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট? কোন চনত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 1922 1922 চনত। নেক্সট কুৱেশ্যন নম্বৰ 40, 73, দ্য ফুলগুৰি আপৰাইজিং ৱাজ টেক প্লেচ? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1861। নেক্সট কুৱেশ্যন নম্বৰ 74, হুৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড? কেতিয়া লাভ কৰিছিল দাদা চাহেব ফাল্কে এৱাৰ্ড ভূপেন হাজৰিকা? এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1992 1992 চনত। নেক্সট কুৱেশ্যন নম্বৰ 75, হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ দ্য চাইট অফ ৰেইন ফৰেষ্ট ইন আছাম এণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট? কোনটো ডিষ্ট্ৰিক্টত পৰে? এইটো হৈছে ডিব্ৰুগড় জয়পুৰ, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 76, হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইণ্ট দ্য ফেমাছ দাণ্ডি মাৰ্চ? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে এনেকুৱা কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 77, দ্য হিষ্ট্ৰিক আছাম একৰ্ড ৱাজ চাইন অন? তো অসম চুক্তি যিটো কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 চনত 15 আগষ্ট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 78, আলি আই লৃগাং ইজ এন এগ্ৰিবেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য? তো আলি আই লৃগাং কোনে উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ মিচিংসকলে। নেক্সট কুৱেশ্যন নম্বৰ 79, ইয়াত কৈছে মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি অন? তো কেতিয়া পালন কৰা হয় মেডাম মেফি? 31 জানুৱাৰী, ঠিক আছে। 31 জানুৱাৰীত পালন কৰা হয় মেডাম মেফি। নেক্সট কুৱেশ্যন নম্বৰ 80, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন ডিক্লাৰ্ড এজ ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট? তো ধঁপাতমুক্ত ডিষ্ট্ৰিক্ট হিচাপে কাক ঘোষণা কৰা হৈছিল প্ৰথমে অসমত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 81, ইন হুইচ ইয়েৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1952 16 নৱেম্বৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 82, ইয়াত কৈছে হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? শকুন্তলাখন কোনে ডাইৰেক্টৰ কোন আছিল? ডাইৰেক্টেডটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভূপেন হাজৰিকা। আৰু ভূপেন হাজৰিকা পৰিচালনা কৰা 7খন ছবি আছে, সেইকেইখন হৈছে এৰাবতৰ সুৰ 1956, শকুন্তলা এখন হৈছে 1961, তাৰপিছত আছে প্ৰতিধ্বনি, তো ইয়াৰ এইটো হৈছে 1965, তাৰপিছত আছে লতি ঘটি 1965, আৰু চিকমিক বিজুলী এইটো হৈছে 1969, তাৰপিছত আহিলে আপোনাৰ মন প্ৰজাপতি এইটো হৈছে 1979, আৰু চিৰাজ নামৰ যিখন নাটক আছিল এইখন হৈছে 1988ত। অ'কে, এইটো আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যন, এইটো চাই থ'ব। নেক্সট কুৱেশ্যন নম্বৰ 83, ইয়াত কৈছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? প্ৰথমখন সকলোৱে জানে জয়মতী, কিন্তু ছেকেণ্ডখন হৈছে ইন্দ্ৰমালতী, ঠিক আছে। প্ৰথমখন জয়মতী 1935 আৰু ছেকেণ্ডখন হৈছে ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন নম্বৰ 84, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু অ'ন চিলভাৰ মেডেল ফৰ বেষ্ট ফিউচাৰ ফিল্ম? ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন, এই কুৱেশ্যনটো আহিছে এক্সামত, সেইটো হৈছে ৰঙা পুলিচ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 85, দ্য বুক মাৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা তো ইজ ৰিটন বাই? এখন কোনে লিখিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অৰূপা কলিতা পটংগীয়া। নেক্সট কুৱেশ্যন নম্বৰ 86, দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা? জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ফিল্ম কি আছিল?
তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপৰূপা 1982 নেক্সট question number 87 which Assamese film bagged a national film award for 2014 তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অজেয় নেক্সট question number 88 which one is the first mobile theater of Assam প্ৰথমখন মোবাইল থিয়েটাৰ কি আছিল অসমৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোহিনুৰ থিয়েটাৰ নেক্সট question number 89 এই কুৱেশ্যনটো আহিছে আগত এক্সামত এটো হৈছে সৰ্বব্ৰহ্ম was associated with কিহৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফাইন আৰ্টছ ওকে নেক্সট question number 89 লাচিত দিৱস is celebrated on লাচিত দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে 24th নৱেম্বৰ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় নেক্সট question number 90 দা অসম দিৱস অৰ্থাৎ যাক চুকাফা দিৱস নামেৰে জনা যায় is celebrated on তো কেতিয়া পালন কৰা হয় এই কুৱেশ্যনটো আহিছে আগত 2 ডিসেম্বৰ ঠিক আছে 2 ডিসেম্বৰত পালন কৰা হয় অসম দিৱস নাইবা চুকাফা দিৱস বুলি কোৱা হয় next question number 91 Baksa district was created from the part of which of the following district to korpora Baksa district to গঠন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰপেটা নলবাৰী এণ্ড কামৰূপ এই তিনিটা ডিস্ট্ৰিক্টৰ মিলাই পেলাহনি কি কৰা হৈছিল বাক্সা ডিস্ট্ৰিক্ট গঠন কৰা হৈছিল নেক্সট question number 92 terms of area the smallest district of Assam is তো area wise কোনটো ডিস্ট্ৰিক্ট আটাইতকৈ সৰু হয় অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাউথ সালমাৰা মানকাছাৰ ওকে নেক্সট question number 93 the first Assamese translator of the Ramayan তো ৰামায়ণখন প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলি question number 94 who is the first Assamese woman to be awarded by the Sangit Natak Academy তো প্ৰথম মহিলা গৰাকী কোন আছিল সংগীত নাটক একাডেমি বঁটা লাভ কৰা তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট question number 95 the first novel by ৰজনীকান্ত বৰদলৈ was ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত প্ৰথমখন নভেল কি আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিৰি জীয়াৰী it was the first Assamese novel published in 1894 sorry next question number 96 the which Ahom king created the Borborua and Borphukon post Borborua Borphukon post তো কোনজন আহোম ৰজাই ক্ৰিয়েট কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতাপ সিংহ next question number 97 who wrote the book ভক্তি ৰত্নাৱলীখন কোনে লিখিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱদেৱ ভক্তি ৰত্নাৱলী next question number 98 the Assam grass cracker project was approved in কেতিয়া এপ্ৰুভ হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে এপ্ৰিল 2006 ঠিক আছে অসম গ্ৰাছ ক্ৰেকাৰ প্ৰজেক্ট য'ত লেপেটকটাত আছে ডিব্ৰুগড় লেপেটকটাত অৱস্থিত next question number 99 শহীদ দিৱস is celebrated on শহীদ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে 10 ডিসেম্বৰ next question number 100 in which district সৈনিক স্কুল located সৈনিক স্কুলখন ক'ত অৱস্থিত গোৱালপাৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰু এষ্টাবলিছ হৈছিল 12 নৱেম্বৰ 1964 ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন ব্ৰেকেটত দি দিয়াখিনি মই এখিনি দিয়ে দিছো আপোনালোকৰ কাৰণে কিন্তু যেটো সুধিছে হেতু হৈছে গোৱালপাৰা আৰু ব্ৰেকেটত মই এখিনি অকমান ইনফৰমেশন দি দিছো next question number 101 which one is the only Assamese who represented India in the first round table conference held at London in 1930 ঠিক আছে প্ৰথম পৰ্যায়ৰ যেটো ঘূৰ্ণীয়া মেজমেল আছিল অসমৰ প্ৰথমজন অসমীয়া কোন আছিল ঠিক আছে অসমৰ পৰা কিন্তু ভাৰতৰ প্ৰথমজন ঠিক আছে ৰিপ্ৰেজেন্ট কৰিছিল ভাৰতক তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ চন্দ্ৰধৰ বৰুৱা ঠিক আছে চন্দ্ৰধৰ বৰুৱা হৈছে আমাৰ শুদ্ধ উত্তৰ next question number 102 the first women university in Assam women university is located in ক'ত অৱস্থিত হয় এটো হৈছে যোৰহাট ঠিক আছে যোৰহাটত অৱস্থিত অসম women university আৰু এষ্টাবলিছ হৈছিল 2013 7 years ago ঠিক আছে next question number 103 Assam's only fishery college of fishery science is located in fishery college kon ক'ত অৱস্থিত অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰহা 1988 এটো হৈছে এষ্টাবলিছ ঠিক আছে 1988 চনত প্ৰতিষ্ঠা হৈছিল অসম ফিচাৰী কলেজ যিখন ৰহাত আছে নেক্সট question number 104 the ধলাহদিয়া ব্ৰিজ is the built on the river তো ধলাহদিয়া ব্ৰিজখন কোনখন ৰিভাৰৰ ওপৰত বনোৱা গৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ লোহিত ঠিক আছে লোহিত ৰিভাৰ আৰু এটো মই অলপ আগত কৈ আহিছো আপোনালোকক 1.9 কিলোমিটাৰ ইন লেংথ হয় দৈৰ্ঘ্যটো 1.15 কিলোমিটাৰ আৰু it is the longest bridge in India over water ঠিক আছে পানীৰ ওপৰত
বনোৱা এখন হৈছে ভাৰতৰ ভিতৰত প্ৰথমখন দীঘল দলং আৰু ইয়াৰ যিটো খুঁটা আছে সেইটো স্পান্স আছে সেইটো হৈছে 183 আৰু নেক্সট আপোনাৰ 9.79 কিলোমিটাৰ দৈৰ্ঘ্য এখন দলং মানে কনষ্ট্ৰাকশ্যন হৈ আছে বনোৱা হৈ আছে সেইখন হৈছে কাশী দৰগাহ বদ্ৰীপুৰ ঠিক আছে সেইটো হৈছে বিহাৰ ঠিক আছে এইটো তেতিয়া অসমৰ এখন ছেকেণ্ড হৈ যাব ধলাশদিয়া ব্ৰিজখন এজ এ মানে লেংথৰ ফালৰ পৰা ঠিক আছে এখন প্ৰথমত আহিব কিন্তু এতিয়ালৈকে এইখনেই প্ৰথম হৈ আছে ধলাশদিয়া ব্ৰিজখন ঠিক আছে যিহেতু এখন বিহাৰত মানে বনাই থকা হৈছে কনষ্ট্ৰাকশ্যন অৱস্থাত আছে নেক্সট question number 105 ইয়াত কৈছে হুইজ অলছো ন'ন এজ দ্য ফাদাৰ অফ দ্য ভ্ৰাম্যমান অৰ মোবাইল থিয়েটাৰ অফ আছাম তো ভ্ৰাম্যমান থিয়েটাৰ জনক বুলি কাক কোৱা হয় ফাদাৰ অফ ভ্ৰাম্যমান থিয়েটাৰ তেওঁ হৈছে অচ্যুত লহকৰ নেক্সট question number 106 হুইচ ছিংগাৰ ইজ অলছো পপুলাৰলি ন'ন এজ দ্য কিং অফ বিহু বুলি কোনজন ছিংগাৰক জনা যায় তেওঁ হৈছে খগেন মহন্ত আৰু তেওঁ ইতিমধ্যে মৃত্যু হৈছে এই মৃত্যু ডেটটো হৈছে 12 জুন 2014 অ'কে খগেন মহন্ত হৈছে অংগৰাগ পাপন মহন্তৰ দেউতাক নেক্সট question number 107 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা সিং এজ এ প্লেবেক ছিংগাৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰমালতী 1939 নেক্সট question number 108 who is the first recipient of Assam Ratna Award তো অসম ৰত্ন এৱাৰ্ড লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল তেওঁ হৈছে ভূপেন হাজৰিকা আৰু প্ৰথম হৈছে ভূপেন হাজৰিকা মই দি দিছোঁ 2009ত লাভ কৰিছিল নেক্সট 2 নম্বৰত আহিলে ডক্টৰ মামণি ৰয়ছম গোস্বামী দেখা পাইছে আপোনালোকে 2010 লিটাৰেচাৰৰ কাৰণে লাভ কৰিছিল ভূপেন হাজৰিকা লাভ কৰিছিল আৰ্টছৰ কাৰণে আৰু কাৰণে নেক্সট আহিলে আপোনাৰ ডক্টৰ 3 নম্বৰত আহিলে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী 2015ত পাইছে সায়েন্স এণ্ড টেকনলজিৰ কাৰণে okay next question number 109 which assamese poet is also known as প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে হীৰেন ভট্টাচাৰ্য আৰু তেওঁ ইতিমধ্যে মৃত্যু ঘটিছে তেওঁ মৃত্যু ডেটটো হৈছে 4 জুলাই 2012 ঠিক আছে নেক্সট question number 110 in which year মামণি ৰয়ছম গোস্বামী win the জ্ঞানপীঠ এৱাৰ্ড মামণি ৰয়ছম গোস্বামী কেতিয়া লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2000 চনত আৰু এটো যেটো ডেট দেখিছে এটো হৈছে 29 নৱেম্বৰ 2011 এটো মামণি ৰয়ছম গোস্বামী মৃত্যু দিনটো হৈছে এটো ঠিক আছে এটো হৈছে মৃত্যু দিন নেক্সট question number 111 ৰিটুন দা পোয়েট্ৰি এন্থোলজি অলকানন্দা তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ নলিনীবালা দেৱী ওকে নলিনীবালা দেৱীয়ে লিখিছিল অলকানন্দা নেক্সট question number 112 who was the first editor of the Assamese magazine জোনাকী প্ৰথম এডিটৰ কোন আছিল জোনাকী তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু প্ৰকাশ পাইছিল 1889 চনত নেক্সট question number 113 the first Assamese romantic poem বনকৰি was written by বনকৰিখন কোনে লিখিছিল প্ৰথম অসমীয়া ৰোমান্টিক পোয়েম হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা নেক্সট question number 114 it কৈছে who was the first secretary of the অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰথম সেক্ৰেটাৰী কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে শিৱৰাম শৰ্মা বৰদলৈ আৰু ফৰ্ম হৈছিল কেতিয়া 25 আগষ্ট 1888 নেক্সট question number 115 ইয়াত কৈছে the first modern Assamese theater hall Ban Theater established at Tezpur in the year Ban Theater hall Tezpur কেতিয়া স্থাপন হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1906 অৰ্থাৎ 1906 চনত ঠিক আছে 1906 নেক্সট question number 116 which Assamese writer is also known as বকুল বনৰ কবি বুলি কাক কোৱা হয় তো তেওঁ হৈছে আনন্দ চন্দ্ৰ বৰুৱা ঠিক আছে আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি ৰূপে জনা যায় নেক্সট question number 117 who had written the book named প্ৰহ্লাদ চৰিতখন কোনে লিখিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ হেম সৰস্বতী ঠিক আছে ইম্পৰ্টেন্ট question নেক্সট question number 118 the Assam silk industry is mainly centered in to Assam silk industry to ক'ত অৱস্থিত হেতু হৈছে শুৱালকুছি
Next question number 119. Shonkardev had established the first নামঘৰ শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ বৰদোৱা ওকে বৰদোৱা হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন 120 who had established the বৰপেটা সত্ৰ in বৰপেটাত বৰপেটা সত্ৰখন কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱদেৱ ওকে নেক্সট কোৱেশ্চন নম্বৰ 121 who had established the Bourbon dynasty in Assam to Bourbon dynasty কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুষ্য বৰ্মন নেক্সট কোৱেশ্চন নম্বৰ 122 which Swargodev shifted the capital of the Ahom kingdom from Gorgaon to Rangpur very important question to ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰসিংহ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 123 which Ahom king is also known as বামুণীকোঁৱৰ নামে কোনজন আহোম ৰজাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুৰাংফা ঠিক আছে next question number 124 who had discovered tea plants in Assam in the year 1823 to কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰবাৰ্ট ব্ৰুচ ঠিক আছে টি প্লেন্ট আৱিষ্কাৰ কৰিছিল অসমত 1823 ৰবাৰ্ট ব্ৰুচে next question number 125 Kosari kingdom was annexed into the East India Company under which of the following annexation policy very important question ইয়াৰ শুদ্ধ উত্তৰ হৈছে doctrine of lapse Next question number 126 ইয়াত কৈছে who was the ruler of North Kasar before British annexation ইয়াৰ শুদ্ধ উত্তৰ হৈছে তুলাৰাম সেনাপতি okay next question number 127 when was Sylhet added to the chief commissioners province Assam region তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 1874 Next question number 128 tertiary coal belt is not located in ক'ত অৱস্থিত নহয় সুধিছে তো এটো হৈছে ৰাইট আনসাৰ ধেমাজি অপচন বি নেক্সট question number 129 what is the name of the glacier source of the river ব্ৰহ্মপুত্ৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অংশী গ্লেচিয়াৰ ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন এটো সাইড হ'ব নেক্সট question number 130 when was Kaziranga inscribed as a World Heritage Site to ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 okay next question number 131 ইয়াত কৈছে which of the following dam was built in the upper course of the river ব্ৰহ্মপুত্ৰ তো ড্যামটোৰ নাম হৈছে অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ জেংমু ড্যাম হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন বি next question number 132 which district of Assam has the highest population ক'ত হয় অসমৰ তো হেতু হৈছে নগাঁও ঠিক আছে জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ বেছি ক'ত আছে নগাঁও next question number 133 which of the following district has the lowest population density জনসংখ্যাৰ ঘনত্ব আটাইতকৈ ক'ত কম হয় হেতু দিছে তো ইয়াৰ উত্তৰ হৈছে আমাৰ ডিমা হাছাও ওকে next question number 134 ইয়াত কৈছে which of the following book is considered to be the first translation from Sanskrit into a modern regional Indo-Aryan language ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন বি সপ্তকাণ্ড ৰামায়ণ ওকে ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট question number 135 who was the author of the book প্ৰহ্লাদ চৰিতখনৰ অথৰ কোন হয় হেতু দিছে নেক্সট তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ হেম হৰস্বতী ঠিক আছে প্ৰহ্লাদ চৰিতখনৰ লেখক হৈছে হেম হৰস্বতী next question number 136 সপ্তকাণ্ড ৰামায়ণ was written by সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ মাধৱ কন্দলী ঠিক আছে মাধৱ কন্দলীয়ে লিখিছিল সপ্তকাণ্ড ৰামায়ণখন next question number 137 which one is correct about সপ্তকাণ্ড ৰামায়ণৰ তলৰ কোনটো শুদ্ধ আমি সুধিছে আমাক দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি Ram, Sita and other character are portrayed as non-hero in the book ঠিক আছে অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 138 শ্ৰীমন্ত শংকৰদেৱ inscribed which of the following movement in Assam তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন বি নিউ বৈষ্ণৱী মুভমেন্ট ঠিক আছে বি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 139 who was known as অগ্নিকবি নামে কাক জনা যায় তো তেওঁ হৈছে কমলাকান্ত ভট্টাচাৰ্য ঠিক আছে নেক্সট question number 140 who was the founder editor of অসম সাহিত্য সভা পত্ৰিকা ঠিক আছে অসম সাহিত্য সভা পত্ৰিকা তো ইয়াৰ ফাউণ্ডাৰ এডিটৰ কোন হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ চন্দ্ৰধৰ বৰুৱা ঠিক আছে চন্দ্ৰধৰ বৰুৱা ফাৰ্ষ্ট ফাউণ্ডাৰ এডিটৰ অফ অসম সাহিত্য সভা Next question number 141 which one is correct about the
জোনাকী এৰা অফ আছামিজ ঠিক আছে এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে থ'লোঁ ইয়াৰ শুদ্ধটো কমেণ্টত প্লিজ জনাব আৰু ইমান সময় চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ থেংকছ ফৰ ৱাচিং আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যি কৰে কৰিব ঠিক আছে